মাৰ্ঘেৰিটাত থলুৱা মহিলা সাপ্তাহিক বজাৰ উদ্বোধন। মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত নিউ কলনীৰ মেডাম মেফি উদযাপনস্থলীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল এখন সাপ্তাহিক বজাৰ। মহিলাৰ দ্বাৰা পৰিচালিত হ'ব এই বজাৰখন। ৰত্না সোণোৱাল আৰু পদমী কোঁৱৰৰ উদ্যমী প্ৰচেষ্টাত আৰু আত্মসহায়ক গোটৰ জীৱিকা সখীসকলৰ সহযোগত নতুনকৈ আৰম্ভ হ'ল এখন সাপ্তাহিক বজাৰ। আত্মসহায়ক গোটৰ মহিলাৰ লগতে স্থানীয় আন মহিলাসকলে উৎপাদিত কৰা সামগ্ৰী, শাক-পাচলি আদি বিভিন্ন সামগ্ৰী উপলব্ধ হ'ব বজাৰখনত। থলুৱা মহিলা সাপ্তাহিক বজাৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মিণ্টু দেওধাই ফুকনে। মহিলা সবলীকৰণৰ উদ্দেশ্য আগত ৰাখি আৰম্ভ কৰা বজাৰখনৰ জৰিয়তে আত্মসহায়ক গোটৰ উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ লগতে স্থানীয় গ্ৰাম্য মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিব বুলি আশা প্ৰকাশ কৰে বিভিন্নজনে। প্ৰতি বুধবাৰে বহিব লগা বজাৰখনৰ উদ্যোক্তাসকলে ৰাইজৰ সহযোগিতা কামনা কৰিছে। মাৰ্ঘেৰিটাৰ পৰা কিশন লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। সাহসী হওঁ। মোৰ মহিলা বুলি ক'লেতো এতিয়া বেছিভাগ মানে আত্মসহায়ক গোটৰ মহিলাখিনি আহিছে। তাৰ বহুত দিনৰ পৰা আমিও ভাবি আছিলোঁ যে এখন ইয়াত মহিলা বজাৰ বৰগোলাই পঞ্চায়ত আণ্ডাৰত হয় যদি ভাল লাগিব। সেইকাৰণে আজি সফল হৈছে। বহুত বহুত ধন্যবাদ আপোনালোকৰ যোগেদি ক'ব পাইছোঁ। সেইটোৱে বহুত দিনৰ পৰা ভাবি আছিলোঁ যে আমি এখন মহিলা বজাৰ এইখিনি মাৰ্ঘেৰিটাতে মানে বা বৰগোলাতে আমি স্থাপন কৰিম বুলি পাতিম বুলি মানে। কিন্তু আমাৰ গোটৰ মহিলাসকলে আমি বিভিন্ন বস্তু উৎপাদন কৰোঁ, তাঁতত বোৱা হওক বা কৃষিজাতৰ বেলেগ বস্তু, কিন্তু বিকিবলৈ আমাৰ বজাৰ নাথাকে। সাধাৰণতে এটা আমাৰ অভিযোগ থাকে মানে। এতিয়া আমি ইয়াত এইখন পাই আমি নথৈ আনন্দিত হৈছোঁ। লগতে পদমী কোঁৱৰ বাইদেউ, ৰত্না সোণোৱাল বাইদেউক ধন্যবাদ জনাইছোঁ। কিন্তু আজিকালি প্ৰায় মানুহৰ ঘৰতে গোটত মহিলা এগৰাকী থাকে, হয় নাই? কোনোবা এগৰাকী দুগৰাকী নাথাকে মানে, যাতে ৰত্না সোণোৱাল বাইদেউ নাই, কিন্তু বাকীখিনি চব আছে। সেইকাৰণে আমি গোটৰ মহিলাসকলে ইয়াত যে এইখিনি কৰিবলৈ পাইছোঁ তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। লগতে আমাৰ মিডিয়াকো ধন্যবাদ জনাইছোঁ। মাৰ্ঘেৰিটা বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকলে ঘৰত উৎপাদিত স্থলভাৱে উৎপাদিত সামগ্ৰীসমূহ বজাৰত বিক্ৰী কৰা এখন স্থলী ইমান দিনে বিচাৰি আছিল। আৰু তাৰ এখন মেডাম মেফিৰ আমাৰ মাৰ্ঘেৰিটাবাসীৰ ৰাইজৰ যি মেডাম মেফি খোৱা স্থলীত আজিৰ পৰাই আমি এখন মহিলাসকলৰ দ্বাৰা সম্পূৰ্ণ মহিলাসকলৰ দ্বাৰাই এখন বজাৰ, চলোৱা সামগ্ৰীৰ বজাৰ আমি আজি শুভাৰম্ভ কৰিলোঁ। আৰু এই চলোৱা বজাৰত আমি সাধাৰণতে ঘৰত ব্যৱহৃত কৰা পিঠা পনাৰ পৰা আদি কৰি কাপোৰ কানি, শাক পাচলি, ফল মূল আৰু আমাৰ যিটো জাতীয় সাজ পোছাক, জাতীয় খাদ্য যিখিনি তাৰ সময়ত খাদ্য সাধাৰণতে ইয়াতে পোৱা যাব, উপলব্ধ হ'ব। গতিকে সকলো ৰাইজকে আমি অনুৰোধ জনাইছোঁ যে এই বজাৰখনৰ দিনলৈ আহি আপোনালোকে আশীৰ্বাদ কৰি যাব। আমি এই বজাৰখনৰ আগন্তুক দিনত আৰু ইয়াতকৈ সবলভাৱে স্থাপিত হ'ব বুলি আমি অনুভৱ কৰিছোঁ। আজিৰ পৰা নিউ কলনী চেংৰন প্ৰাংগণত মহিলাৰ সাপ্তাহিক বজাৰখন আৰম্ভণি কৰা হৈছে। ইয়াত বহুতো মহিলাই ইতিমধ্যে দোকান দিছেহি আৰু এই পদক্ষেপ লৈছে আমাৰ ৰত্না সোণোৱাল বাইদেউ আৰু পদমী বাইদেৱে। তেওঁলোকে মানে মহিলা সবলীকৰণৰ ক্ষেত্ৰত মহিলাসকল যাতে এখন নিৰ্দিষ্ট বজাৰ পায়, তেওঁলোকৰ যিখিনি থলুৱা সামগ্ৰী প্ৰস্তুত কৰে সেই সামগ্ৰীখিনি যদি বিকিবলৈ এখন বজাৰ পায়, সেইটো ক্ষেত্ৰতে তেওঁলোকে এটা পদক্ষেপ লৈছিলে যে বহুদিনীয়া পদক্ষেপ তেওঁলোকে চিন্তা চৰ্চা কৰি আছিলে। আৰু অৱশেষত আজি এই বজাৰৰ শুভ উদ্বোধন হ'ল। আৰু এই বজাৰখনত মাত্ৰ মহিলাসকলেহে বহিব, বজাৰৰ মানে বিক্ৰী কৰিব। আৰু যিহেতু অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে মহিলা বজাৰসমূহ প্ৰচাৰ কৰিছে চৰকাৰে আৰু বহিবলৈ তেওঁলোকক সুবিধা কৰি দিছে। ইয়াত চৰকাৰী বুলি নহয়, ইয়াতে দুগৰাকী মহিলাৰ নাম কম, মই তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিম আমাৰ ফালৰ পৰা, ৰত্না সোণোৱাল বাইদেউ আৰু পদমী বাইদেউ। আৰু হয়তো তেওঁলোকৰ সহযোগত আৰু কোনোবা আছে, মই বিশেষকৈ তেওঁলোকৰ বাৰু নামবোৰ নাজানিব পাৰোঁ, তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰিব। কিন্তু মই জনাত দুগৰাকী মহিলাৰ প্ৰচেষ্টাত আজি এই বজাৰখন বহিবলৈ মানে সক্ষম হৈছে। আৰু ইয়াতে মহিলা সবলীকৰণৰ ক্ষেত্ৰত মই ভাবোঁ যে এই বজাৰখনে এটা অন্য মাত্ৰা দিব আৰু মহিলাসকলে লাহে লাহে ইয়াতে বজাৰ সমাৰ দি নিজৰ থলুৱা বস্তুবোৰ বিক্ৰী কৰি নিশ্চয়কৈ স্বাৱলম্বী হ'ব বুলি মই ভাবোঁ। নমস্কাৰ সকলোলৈকে। বিশেষকৈ মিণ্টু ফুকনদালৈ মই বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতে আমাক উৎসাহ দিলে বহুত। আমি নাৰী দিৱসৰ আগতে এইটো কথা আলোচনা কৰিছিলোঁ পদমী কোঁৱৰ বাইদেউ মই, যে আমাৰ চব জেগাতে এখন মহিলা বজাৰ হয়,
বহুত জেগা আমি ফুৰিছোঁ দেখিছোঁ চবতে মানে মহিলা বজাৰ এখন বহে আমি চিন্তা চৰ্চা কৰিলোঁ আমাৰ ইয়াতো যদি বহুত মহিলা আছে নিবনুৱা আছে বহুতেই কাম জানে নিজৰ কোনোবাই কাপোৰ বব জানে কোনোবাই পিঠা পনা বনাব জানে শাক পাচলিৰ পৰা আদি কৰি খেতি কৰে সেইভাৱে ভাবিলোঁ আমিও যদি এখন মহিলা বজাৰ কৰিব পাৰোঁ আমাৰ পলম হ'ল কৰাটো তথাপি মানে আমি আজি কৰিবলৈ আয়োজন কৰিছোঁ বহুতখিনি ৰাইজ গোট খাইছে আৰু আশা কৰিছোঁ আগলৈও যাতে মহিলাখিনি একত্ৰিত হৈ বজাৰখন যাতে ভালকৈ চলাই যাব পাৰে আৰু আপোনালোকৰ ওচৰতো মানে আশা কৰিছোঁ যে আপোনালোকে আমাক সহযোগিতা আগবঢ়াই যায় যেন সেই ধন্যবাদ জনাইছোঁ চবকৈ মিণ্টু দাক বিশেষকৈ মই ধন্যবাদ জনাইছোঁ যে আমাৰ এই জেগাখিনি মানে উন্নতি হওক মহিলাসকলৰ উন্নত কাৰণে যে চিন্তা কৰিছে তেখেতে আৰু আমিও মানে তোমালোকক চবকে সাংবাদিক ভাইটি আমাৰ প্ৰভাত বৰুৱাক মই কালি ক'লোঁ যে তুমি আহিবা আমাৰ বজাৰখন তুমি অ'পেনিং কৰি দিবা যে পাব্লিচিটি কৰি দিবা তেখেতে মোৰ কথামতে আহিলে বহুত বহুত ধন্যবাদ আপোনালোকলৈ